মই উজনিৰ ৰজা। নিজকে ৰজা ঘোষণা বিধায়ক অখিল গগৈৰ। অকল ঘোষণাই নহয়, চেলেঞ্জো কৰিলে মুখ্যমন্ত্ৰীক। সাহস আছে যদি উজনিত নিৰ্বাচন খেলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজকে উজনিৰ ৰজা ঘোষণা কৰি এক নতুন বিতৰ্কৰ সূচনা অখিল গগৈৰ। শিৱসাগৰৰ বিধায়কজনৰ মতে হিমন্ত বিশ্ব শৰ্মা যিমানেই জনপ্ৰিয় নহওক, উজনিৰ ৰজা তেওঁ। উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। হিমন্ত আহক উজনিত, থিয় কৰোৱাই দিম, একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্তই বিদায় ল'ব লাগিব। অখিল গগৈৰ এনে ঘোষণা তথা আচৰণক সহজভাৱে লোৱা নাই ৰাজ্যৰ বিজেপি নেতৃত্বই। একাধিক মন্ত্ৰী বিধায়ক সৰব অখিল গগৈৰ বিৰুদ্ধে। জামুগুৰি হাটত মন্ত্ৰী পীযুষ হাজৰিকাৰ কটাক্ষ অখিল গগৈক। তেওঁ যেতিয়া ৰজা, আমি সকলো লগোৱাহে। মুখ্যমন্ত্ৰী নিজকে প্ৰজা বুলিয়ে কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেখেত ৰজা, মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰজা। আমিতো আৰু তলত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া প্ৰজা আমিতো আৰু লগোৱা। তেওঁলোকে কয় যেতিয়া সঁচাটো কৈছো আৰু মই মোৰ ক্ষেত্ৰত কৈছো, মই দাদা কোৱা নাই দেই, দাদা চিনিয়ৰ মানুহ, কিন্তু তেওঁতো ৰজাই, সঁচাকে ৰজা। এবাৰ যেতিয়া ইলেকশ্যন খেলিছে তেওঁ ৰজাই। আমি 3বাৰ জিকিছো, পদ্মদা 6বাৰমান জিকিছে, আমি প্ৰজা। মুখ্যমন্ত্ৰী ডাঙৰীয়া 5বাৰ জিকিছে, আমি প্ৰজা। তেখেত একবাৰ ইলেকশ্যন জিকিছে, তেখেত ৰজা। গতিকে ভৱিষ্যতে ৰাইজে ৰজাক বিচাৰে নে প্ৰজাক বিচাৰে, ৰাইজে সিদ্ধান্ত ল'ব। মন্ত্ৰী অশোক সিংহলেও চামুগুৰিত অখিল গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। অখিল গগৈ ৰজা হওক, আমি প্ৰজাৰ সেৱক হৈ থাকিব বিচাৰিছো, আমি সেৱা কৰি যাম। অখিল গগৈয়ে ডাঙৰীয়াই নিজক উজনিৰ ৰজা বুলি কৈছে। উজনিৰ মানুহে এবাৰ উত্তৰ দিব, যেতিয়া জংগল বেদখল হৈছে, তাত চৰকাৰে উচ্ছেদ কৰাৰ কাৰণে যদি তেখেতসকলে বেয়া পাইছে, অৰ্থাৎ অসমৰ ভূমি, অসমৰ সম্পত্তি অচিনাকি মানুহৰ হাতত গোটাই দিব লাগে, এইটোহে অখিল গগৈৰ চিন্তা। ইফালে মৰিয়নিতো কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বিধায়ক অখিল গগৈৰ শাৰীৰিক মানসিক সুস্থতা কামনা কৰে। অখিল গগৈয়ে সদায় বিতৰ্কিত এটা বাক্য কৈ দিয়ে, অশ্লীল কথা এটা কৈ দিয়ে, অৰ্থহীন কথা এটা কৈ দিয়ে। তাৰপিছত আমাক যেতিয়া সন্মানীয় সংবাদ মাধ্যম বা যিকোনো মানুহে কিবা এটা কথা সোধে উত্তৰ দিবলগীয়া হয়, অখিলে সেইটোৱে বিচাৰি থাকে যে মোৰ বিষয়ে চৰ্চা হওক। অখিল গগৈয়ে মানে উদ্ভণ্ডলি কৰিলেও বা লজ্জাজনক কাম কৰিলেও তেওঁ একো আহে নাযায়, কাৰণ তেওঁ খালি বিচাৰে যে মোৰ কথা চৰ্চা হৈ থাকক। ৰজা প্ৰজাৰ সেইটো কথা ৰাইজে ক'ব, আৰু তেওঁৰ যদি কিবা শাৰীৰিক মানসিক কিবা যদি গা বেয়া হৈছে, মই তেওঁৰ আখৰে গৈ বাবে প্ৰাৰ্থনা কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, DY365।